মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈক সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তব্য ৰাখিছিল আৰু ইয়াৰ পিছতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কেইবাটাও মন্তব্য কৰিছে। লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণৰ কোনো শব্দ নাই। এনেদৰে লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে আৰু একেটা সময়তে উচ্ছেদ প্ৰসংগত আন কেইবাটাও প্ৰত্যাহ্বান দিলে মুখ্যমন্ত্ৰীগৰাকীক অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে। মুখ্যমন্ত্ৰীক আজি এই থলীৰ পৰা য'ত সভা পাতিছো তাৰ পৰা ক'ব খুজিছোঁ যে লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ শব্দটো নাই। আপুনিহে বাৰে বাৰে বিভিন্ন সময়ত আত্মসমৰ্পণ আৰু বিশ্বাসঘাতকতা কৰি আহিছে। লুৰিণজ্যোতি গগৈয়ে বিগত সময়ছোৱাতো কাৰো ওচৰত আপোচ কৰা নাই, আত্মসমৰ্পণ কৰা নাই। আহি থাকিব লগা দিনসমূহতো যেতিয়ালৈকে জীয়াই থাকিম না কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিম, না কাৰোবাৰ ওচৰত আঁঠু ল'ম, না কাৰোবাৰ ওচৰত আপোচ কৰিম। স্পষ্ট কথা, আমি কংগ্ৰেছৰ কাষত সহাৱস্থান কৰিছোঁ কেৱল মাত্ৰ জাতীয় স্বাৰ্থৰ কাৰণে যুঁজ দিবৰ কাৰণে। দেশৰ যিটো পৰিৱেশ পৰিস্থিতি, য'ত দেশত বাইপলাৰ মোড অফ ইলেকশ্যন চলিছে, ভোট বিভাজন ৰোধ কৰিবৰ কাৰণেহে আমি কেৱল মাত্ৰ সহাৱস্থান কৰিছোঁ। সেইকাৰণে মুকলিমূৰীয়াকৈ ক'ব পাৰোঁ, কংগ্ৰেছৰ লগত আমাৰ আদৰ্শৰ অমিল আছে, আমাৰ দৰ্শনৰ অমিল আছে। আমি আমাৰ চিন্তা, দৃষ্টিভংগী, আদৰ্শ আৰু দৰ্শন আমি নিজে আগবঢ়াই লৈ গৈও আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণেহে তেওঁলোকৰ লগত থিয় হৈছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ আত্মসমৰ্পণ কৰিছে সেইটো কথা যদি আপোনালোকে চাই দেখিব, ইতিহাসৰ পৃষ্ঠাৰ লুটিয়াই চালে দেখিব যে অসমৰ মুখ্যমন্ত্ৰীয়ে আচুক বিশ্বাসঘাতকতা কৰি হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী আগত তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে, কৰি কংগ্ৰেছলৈ গ'ল। বহুত দিন কংগ্ৰেছলৈ যাওঁতে তেওঁৰ যিটো অবৈধ বাংলাদেশ যিটো প্ৰীতি, অবৈধ বাংলাদেশী বা বিদেশী প্ৰীতি, সেইটো আমি দেখিবলৈ পাইছোঁ। কেনেকৈ কি কাম কৰিছিলে, কি নকৰিছিলে। তাৰপিছত তেওঁ যেতিয়া হাৰদা লুই বাজাৰ কেলেংকাৰী তদন্তৰ গতি এটা লাভ কৰিলে, তেওঁ জেল যোৱাৰ, তিহাৰ জেললৈ যোৱাৰ পৰিৱেশ আহিলে, তেওঁ তাৎক্ষণিকভাৱে আত্মসমৰ্পণ কৰিলে। তেওঁ বিজেপি, RSS, ৰাম মাধৱৰ ওপৰত আত্মসমৰ্পণ কৰি বিজেপিলৈ দৌৰি দৌৰি গ'ল। তাৰ পাছত তেওঁ বিশ্বাসঘাতকতা আচুক কৰিছে, আলফাক কৰিছে, তেওঁ প্ৰথম গুৰু বিহু ফুকনক কৰিছে, প্ৰফুল্ল মহন্তক বিশ্বাসঘাতকতা কৰিছে, হিতেশ্বৰ শইকীয়াক কৰিছে, তৰুণ গগৈক কৰিছে, সিদ্ধাৰ্থ গোস্বামীক কৰিছে, ৰাম মাধৱক কৰিছে আৰু সৰ্বানন্দ সোণোৱালক কৰিছে। এইটো কথা মানুহে দেখিবলৈ বাকী নাই। দ্বিতীয় কথা, আৰু কেইটামান কথা, যদিও কথাবোৰ দীঘলীয়া হৈছে কৈ যাব খুজিছোঁ। তিনিটা কথা কৈছে যে জাতিৰ কাৰণে যিবোৰ ভাল কাম কৰিছে সেইবোৰৰ বোলে প্ৰশংসা নকৰিলেও মই বাধা দিব নালাগে। দ্বিতীয়, তেওঁ কৈছে যে মই হেনো লাজ পাব লাগে। তৃতীয় কথা, মোৰ হাও লাগিব বুলি কৈছে। আৰু চতুৰ্থ কথা, এফিডেভিট দিয়াৰ কথা। গোটেইকেইটা কথাৰ উত্তৰ আপোনালোকক সুযোগ পাইছোঁ কাৰণে দি থৈ যাব খুজিছোঁ যে আপুনি কৰা ভাল কামৰ তালিকাখন দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এনেকুৱা কিছুমান কাম কৰিছে, এতিয়া খিলঞ্জীয়া মানুহৰ 49,000 বিঘা মাটি আপুনি আম্বানী, আদানী, ৰামদেৱ, এছাৰ গ্ৰুপক দি দিবলৈ ওলাইছে। 49,000 বিঘা মাটি, ইয়াত কোকৰাঝাৰ পৰ্বতজোৰা হওক, ডিমা হাছাও হওক, কাৰ্বি আংলং হওক, বৰদুৱাৰ হওক, গোলাঘাট মেৰাপানী হওক, এইবোৰত আপুনি মাটি ভেটি দিবলৈ ওলাইছে। আপোনাৰ দিনত 8,066খন বিদ্যালয় মৃত্যু হৈছে। আপোনাৰ দিনত আটাইতকৈ জন্ম হৈয়ে মানে মৃত্যুমুখত পৰা সন্তানৰ যিটো হাৰ, সেইটো ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি, এভাৰেজ হাৰতকৈ বেছি। বেলেগ ৰাজ্যবোৰত যিটো গড় হাৰ, সেইটো 20 গৰাকী মানুহ মৃত্যুমুখত পৰে, আপোনাৰ ইয়াত 22 গৰাকী মৰে। 0 পৰা 5 বছৰত মৃত্যুমুখত পৰা শিশুৰ সংখ্যা দেশত 30 গৰাকী, আপোনাৰ অসমত 35 গৰাকী মৰে। ড্ৰপ আউট মানুহ যিটো ছাত্ৰ ছাত্ৰীৰ সংখ্যা, দেশৰ ভিতৰতে অসমৰ স্থান দ্বিতীয়। এইবোৰ আপুনি কৰা কামৰ উদাহৰণ মই দিব খুজিছোঁ। গতিকে এয়া আপোনাৰ ভাল কামৰ উদাহৰণ। আপোনাৰ দিনত 27খন টোল গেট অসমত গঢ়িব খুজিছে, 9খন আছে আৰু 18খন বনাই আছে। স্মাৰ্ট মিটাৰ 64 লাখ স্মাৰ্ট মিটাৰ আম্বানীৰ হাতত অৰ্পণ কৰিছে, 64 লাখ পৰিয়াল।